তিনিচুকীয়া জিলাৰ ডুমডুমাত ঈদৰ উৎসৱ ঈদ উল ফিতৰ উপলক্ষে ডুমডুমাত সমূহীয়া নামাজ আদায় কৰা হয়। ডুমডুমাৰ 7খন মছজিদ সমিতিয়ে একেলগে নামাজ আদায় কৰা পৰিলক্ষিত হয়। ডুমডুমাৰ কবৰস্থিত ঈদগাহ ময়দানত সমূহীয়াকৈ নামাজ কৰাৰ পিছতেই পৰস্পৰে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে মুছলমান ধৰ্মাৱলম্বী লোকসকলে। ডুমডুমাৰ সোণলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অলিভ খানে সমাজত ঐক্য সংহতি বৰ্তাই ৰাখিবলৈ সকলোকে আহ্বান জনাই ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে। Allahu Akbar. Allah. Raja. Riyaz na ki riyaz. Quality je. Riyaz ma koi. সাংবাদিক বন্ধুসকল, আপোনালোকে আজি এই পবিত্ৰ ঈদ উল ফিতৰৰ দিনটোত আমাৰ ঈদগাহ ময়দানত আহি আপোনালোকে উপস্থিত হোৱা আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে নিশ্চয় গম পায় যে আমাৰ পবিত্ৰ ৰমজান মাহৰ যিটো 30টা যিটো ৰোজা আছিল, সেই 30টা ৰোজা আমাৰ অন্ত পৰাৰ পাছত পিছৰ দিনটোত আমাৰ ঈদ উল ফিতৰৰ এই নামাজটো আদায় কৰা হয়। আৰু আজি আমাৰ এই ঈদগাহ ময়দানত আমাৰ ডুমডুমা অঞ্চলৰ 7খন মছজিদৰ যিসকল আমাৰ মুছলিম ভাইসকল আছে, তেওঁলোকে সকলোৱে একগোট হৈ একেলগে আমি এই নামাজটো আদায় কৰিছোঁ। আৰু আজি ঈদ উল ফিতৰৰ এই নামাজৰ যোগেদি মই সমগ্ৰ অসমকে ধৰি আমাৰ এই ডুমডুমা অঞ্চলৰ সমূহ ৰাইজলৈ আমি ঈদ উল ফিতৰৰ শুভেচ্ছা জনাইছোঁ। আৰু আগন্তুক দিনবিলাকত যাতে আমি সকলোৱে একেলগে মিলা প্ৰীতিৰে বসবাস কৰোঁ, তাকে আমি কামনা কৰিছোঁ। আৰু আশা কৰিছোঁ যে আমি সকলোৱে একেলগে একেধৰণে থাকি আমাৰ নিজৰ মাজত যি ভাতৃত্ববোধ যিটো আছে, সেই ভাতৃত্ববোধটো আমাৰ মাজত চলি থাকিব। এইখিনিকে কৈ মই পুনৰবাৰ সকলোকে আজি ঈদ উল ফিতৰৰ শুভেচ্ছা জনাই মোৰ বক্তব্য চেনেল যোগেদি সমূহ অসমবাসী ৰাইজৰ পবিত্ৰ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি ৰোজা মাহৰ পবিত্ৰ এক মাহ আমি শেষ কৰি আজি পবিত্ৰ ঈদ উল ফিতৰ আমি ডুমডুমা ঈদগাহ ময়দানত আজি আদায় কৰিছোঁ। আমি ডুমডুমা 7খন মছজিদ একত্ৰিত হৈ কিনে আজি এই নামাজটো আদায় কৰোঁ। নামাজ শেষ হোৱাৰ পিছত আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যে আল্লাহ আমাৰ অসমৰ উন্নয়ন স্বাৰ্থত আৰু আগুৱাই লৈ যাওক। আমাৰ অসমৰ যিটো মিলা প্ৰীতি আছে, মিলা প্ৰীতি আমাৰ মাজত সদায় জীয়াই থাকক। লগতে আপোনালোকৰ চেনেল যোগেদি মই ডুমডুমা পুলিচ প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকক খুব সুন্দৰভাৱে আমাৰ যি পাৰ্কিঙৰ অসুবিধা আছিলে তাৰ সহযোগ কৰিছে, তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰ আপোনালোকৰ চেনেল যোগেদি সমূহ অসমবাসী ৰাইজত আমাৰ ডুমডুমাবাসী ৰাইজক পবিত্ৰ ঈদ উল ফিতৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আহিবলগীয়া ৰংগালী বিহুৰ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। জয় আই অসম। আসসালামু আলাইকুম। ঈদৰ শুভেচ্ছা জনালোঁ। বিশ্বৰ আজি ইছলাম ধৰ্মী লোকসকলে আজি পবিত্ৰ ঈদ উল ফিতৰৰ নামাজ আদায় কৰিছে। আৰু এমাহ ৰোজাৰ অন্তত আজি বিশেষ দিনটো আমি পাইছোঁ। গতিকে এই আজি পবিত্ৰ ঈদৰ দিনাখন বিশ্বৰ শান্তিৰ অৰ্থে আমি নামাজ আদায় কৰিছোঁ, দুৱা প্ৰাৰ্থনা কৰিছোঁ। লগতে এই ঈদে কঢ়িয়াই আনক সমাজক এক ভাতৃত্ববোধ, হিন্দু মুছলমানৰ মধ্যে এটা সম্প্ৰীতি নিদৰ্শন, ঐক্য শান্তি, এয়া কামনাৰে আমি সকলোলৈ ভাৰতবৰ্ষৰ তথা অসমৰ বিভিন্ন প্ৰান্তৰ মুছলমানসকললৈ আমি পবিত্ৰ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ডুমডুমা ঈদগাহ কবৰস্থান মাদ্ৰাছা কমিটিৰ তৰফৰ পৰা।